ৰাজ্যত পুনৰ বোৱাৰী হত্যা ধেমাজিৰ চিলাপথাৰত সংঘটিত নৃশংস হত্যাকাণ্ড নিবাস ৰাজবংশীয়ে হত্যা কৰিলে পত্নীক চুকা অস্ত্ৰৰ আক্ৰমণত নিহত সৰস্বতী নমসূত্ৰৰ হত্যাকাণ্ডক লৈ চিলাপথাৰৰ গৌৰাংগপুৰত চাঞ্চল্য ডিমৌৰ বোৱাৰী হত্যাৰ চাঞ্চল্যৰ মাৰ নজাওতেই ধেমাজিৰ চিলাপথাৰত সংঘটিত হ'ল আন এক জঘন্য হত্যাকাণ্ড স্বামীৰ আক্ৰমণত নিহত সৰস্বতী নমসূত্ৰ নামৰ এইগৰাকী মহিলাৰ কেৱল পত্নীকে নহয় শাহুৱেক সাধনা নমসূত্ৰকো আক্ৰমণ সম্প্ৰতি গুৰুতৰভাৱে আক্ৰমণ শাহুৱেক চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে শাহুৱেক সাধনা নমসূত্ৰ নিবাস ৰাজবংশীৰ আক্ৰমণত নিহত সৰস্বতী নমসূত্ৰৰ নিথৰ মৃতদেহ পৰি ৰয় মজিয়াত তেজেৰে তুমুৰলি অৱস্থাত পৰি ৰোৱা দেখা পোৱা যায় সৰস্বতীৰ নমসূত্ৰৰ মৃতদেহ ঘটনাৰ কাৰণ স্পষ্ট নহয় যদিও পাৰিবাৰিক কন্দলৰ ফলতেই এই হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰা হৈছে গৰু আনিবলৈ গৈছিলোঁ আহি দেখিছোঁ বাইদেউজনী মোৰ ঘৰত সোমাইছে দৰ্জাটো বন্ধ কৰিছে মই মাতিছোঁ বাইদেউ দৰ্জাখন খুলিলোঁ কি হ'ল বুলি তেতিয়া বাইদেউজনী দৰ্জা খুলিছে তেতিয়াতো মই দেখিছোঁ তেজ ওলাই আছে এইফালে মই কি হ'ল ক'লে মোৰ জোৱাইজনীয়ে মাৰিছে মোৰ ছোৱালীজনীকো মাৰিছে আৰু তাৰ মাকক মাৰিছে ছোৱালীজনীৰ জোৱাইজনীয়ে কি নাম নামটো নাজানো নিবাস নাতি ল'ৰাটোকো মাথাত মাৰিছে আপোনাৰ কি হয় মোৰ ছোৱালী হয় এইটো আপোনাৰ ছোৱালীক মাৰিলে হয় ছোৱালীটো মাৰ্ডাৰ কোনে মাৰিছে জোঁৱাইয়ে কি নাম জোঁৱাই নিবাস ৰাজবংশী ছোৱালীজনীৰ নাম ছোৱালীৰ নাম সৰস্বতী নমসূত্ৰ কিমান বয়স হ'ব 23-24 কিয় মাৰিছে কিয় মাৰিছে আমি ক'ব নোৱাৰিলোঁ আমি ৰাতিপুৱাই একেলগে ভাত খালোঁ জামাইৰ লগত আমি দুইজনে একেলগে ভাত চাত খাই আমি কামত ওলাই গ'লোঁ কিহৰ লগত লাগিলে সেইটোতো আমি ক'ব নোৱাৰিলোঁ আজি বেছি দিন হোৱা নাই আমাৰ কেঁচুৱা এটা নাতি ল'ৰা আহিছে সেই দিনৰ পৰা মানে ইয়াৰ তাত পোহপালন কৰিব নোৱাৰে তেতিয়াৰ পৰা আছে আমাৰ ঘৰত এতিয়া নাই নহয় সদায় আমাৰ ঘৰতো থাকে এই খুচুৰ কাচুৰ থাকিলেতো আমি ইমান ক'বও নোৱাৰোঁ এই মৰ্মান্তিক হত্যাকাণ্ডৰ সন্দৰ্ভত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে এনি